মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জালত মই কেতিয়াও বহি নিদিওঁ। আপোনালোকে আজিৰ কথাটো ক'লে, কেইদিনমানৰ আগত বীৰৰূপে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে গৌৰৱ গগৈ ডাঙৰীয়া হাৰিব, এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া জিকিলে। সেই কথাটোৰ উত্তৰ প্ৰথমে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দি লওক। সেই কথাটোৰ উত্তৰ নিদি আমাৰ মনটো ডাইভাৰ্ট কৰিবলৈ মই যাতে অলপ ভাল পাওঁ সেই কথাখিনি আজি কৈছে। মই তেওঁৰ জালত ভৰি নিদিওঁ। তেওঁ যে কৈছিল যে 11:30, 11:30টো কি হ'ল, কণখাইতটো কি হ'ল, সেইকেইটা কথাৰ উত্তৰ দিয়ক। গতিকে তেওঁ যদি বালিত মূৰটো সোমাই উৎসৰাই দৰে শৰীৰটো দেখা নাই বুলি ভাবিছে, তেতিয়াহ'লে ৰাইজে দেখিছে। উপযুক্ত সময়ত আপোনালোকে চাব, ইয়াৰ ৰায় দিব আৰু মুখ্যমন্ত্ৰীৰ এই অহংকাৰ, এই দম্ভালি ৰাইজে ধূলিসাৎ কৰিব। মুখ্যমন্ত্ৰীয়ে 400, তেওঁলোকে প্ৰথমে 100খনৰ ৰিপ্লাই দিয়াতকৈ আজিৰ তাৰিখত 400 ৰিপ্লাইটো দিয়ক। 400ত কি হ'ল? কালিলৈকে কৈ আছিল, বিভিন্ন ধৰণেৰে মেনেজ কৰিছিল, আকাশ বতৰ মুখৰিত কৰি দিছিল। এটা চেনেলেতো ইয়াত চাওক কি এছেছমেণ্ট, ইয়াততো আমাৰ প্ৰতিনিধিজনৰ মই নাম ল'ব খোজা নাই, তেখেতটো জিকিল বুলিয়ে দি দিছিল। এনেধৰণৰ আপোনাৰ এটা আভাস সৃষ্টি কৰিছিল। মই আজি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যেতিয়া আপোনাৰ ইলেকশ্যন ডিক্লেয়াৰ কৰিছিল, বহু নীতি শিক্ষা দিছিল, কেনেকৈ ইলেকশ্যন আপোনালোকে আমি নীতি নিয়ম মানিব লাগে। এই যে চেনেলবিলাকে যে আপোনাৰ এক্সিট পোলৰ নামত আপোনাৰ হাৰিয়ানাত 10খন চিট আছে, 18খন বিজেপিয়ে পাব বুলি যিটো এটা আবহাৱা নষ্ট কৰিছিল, তাৰ বিৰুদ্ধে আমাৰ এই চেনেলবিলাকক কি ব্যৱস্থা ল'ব? এই যে আপোনাৰ যে আপোনাৰ হিমাচল প্ৰদেশত 4খন চিটৰ ঠাইত যে 8খন নে 6খন চিট পাব বুলি যে দি দিছিল, সেইটো কি ব্যৱস্থা ল'ব? এনেধৰণৰ বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ কাৰণে চেনেলকেইটাক বন্ধ কৰিবলৈ নকৰে। গতিকে এটা মূল্যবোধৰ ৰাজনীতি কৰিব লাগে। আজি আপোনালোকে একদম দিনে ৰাতিয়ে ৰখি আছে ৰকিবুল হুছেইনৰ ৰিজাল্টৰ কথা শুনিবলৈ। এই সময়খিনিত টুল টেক্স বঢ়াই দিছে। আজি আপোনাৰ এজন মানুহ টুল টেক্স দিব নোৱাৰি, বেমাৰী এজনে মেডিকেললৈ আনিব পৰা নাই, অকস্মাত বাঢ়ি গ'ল। তেওঁলোকে এটা ভাবি আহিছিল যে ইমান টুল টেক্স দিব লাগিব ৰহাত, ইমান টেক্স দিব লাগিব আমি সোণাপুৰত, 2খন যোৰাবাটত আৰু খেৰিত আপোনাৰ বঢ়াই দিয়াৰ কাৰণে আজি মেডিকেললৈ আহিব নোৱাৰা হৈছে। সেইবিলাক কথা আমি ক'ত পাতিম? আজি লাইটটো এই এজাক বৰষুণতে গোটেই অসমৰ পৰিস্থিতি, আপোনাৰ ঘৰৰ পৰা ওলাব নোৱাৰা মানুহৰ পৰিস্থিতি হৈ গ'ল। বানপানীত মানুহৰ ঘৰত পানী সোমাইছে আৰু কাৰেণ্ট নাই কাৰণে মানুহৰ খোৱা পানীৰ অভাৱ হৈছে। এইবিলাক কথা কোনে পাতিব? ক'ত পাতিম? চৰকাৰখনৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াত কেৱল ভোটত MP হোৱা MLA হোৱাৰে আমাৰ কাম নেকি? চৰকাৰে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে 100 পাম 200 পাম কৈ আছে, এতিয়া তেওঁ সেই ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টটো যে তেওঁলোকৰ আজি আমাৰ যে চকুত যে নাইকিয়া হৈ গ'ল, সেইখিনি কাম কোনে কৰিব? আজি যে বিভিন্ন বয় বস্তুৰ দাম বঢ়াই দিছে, সেইবিলাক কথা কাম কোনে কৰিব? আজিৰ তাৰিখত যে গাখীৰৰ দাম বঢ়াই দিছে, সৰু সৰু ল'ৰা ছোৱালী সেই কথাবিলাক খোৱা, সেই গাখীৰৰ দাম কোনে ক'ব? এই যে বাধ্যক কৰি দিছে যে মদ খাবৰ কাৰণে কিমান বেচিব লাগিব, কিমান খাব লাগিব, সেই কথাবিলাকৰ উত্তৰ ক'ত আমি বিচাৰি পাম? কোনে সুধিব? অলপ স্পেচ দিয়ক না। এইবিলাকতো আজিৰ পৰা থক, কোন জিকিল কোন হাৰিল, সেই স্পেচবিলাক দিয়ক। মূল্য বৃদ্ধিয়ে মানুহক জুৰুলা কৰিছে, প্ৰত্যেকটো বয় বস্তুৰ দাম আজি বৃদ্ধি হৈছে। তাৰতো প্ৰতিফলন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখত শুনা নাপালো। তেওঁ একেবাৰে এতিয়া মোৰ প্ৰশংসাত পঞ্চমুখ হৈছে। ভাবিছিল তেওঁ জালত ভৰি দিম, তেওঁ জালত ভৰি নিদিয়াৰ কাৰণেতো আজি ৰিজাল্ট পাইছে। সেই কথাবিলাক লাহে লাহে আমি ক'ম, কিন্তু আজিৰ তাৰিখত মই আপোনালোকৰ সহায় বিচাৰিছোঁ, কাৰণ আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ মানুহক যথেষ্ট অন্যায় কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া। এই ডিলিমিটেশ্যনত যেনেধৰণে আমাৰ সমষ্টিটো, আমাৰ এই লোকসভা সমষ্টি সজালে, মই ভাবোঁ যে সাংবাদিক হওক, বিজেপিৰ লোকসকলেও এই ক্ষেত্ৰত সোচ্চাৰ হ'ব লাগে। 27 লাখ মানুহ, য'ত এটা এটা সমষ্টিত, বাকী সমষ্টিত 14 লাখ 12 লাখ মানুহ, আজি 12 লাখ 14 লাখ মানুহো 5 কোটি টকা পাব আমাৰ MPৰ উন্নয়নৰ কাৰণে, আৰু মোৰ ধুবুৰীৰ লোকসভা সমষ্টিটো আজি আমি এই 5 কোটি টকাৰে পাম। এই মানুহক অন্যায় অবিচাৰ কৰা নহ'ল জানো? এই মানুহখিনিৰ যেতিয়া আপোনাৰ ৰেচলেছ হ'ব, আকৌ যেতিয়া মানুহক অন্যায় কৰা হ'ব, এই মানুহখিনিক বিতাড়িত কৰা নহ'ব জানো ন্যায্য প্ৰাপ্যৰ পৰা? কোনে ক'ব এই কথাখিনি? মই আপোনালোকৰ জৰিয়তে ভাবিছোঁ যে এই কথাবিলাক অকণমান গুৰুত্ব সহকাৰে আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কৰক, আৰু আমাৰ এই ধুবুৰীৰ লোকসভা সমষ্টিৰ ৰাইজক ন্যায় দিয়ক। এই মানুহখিনি যিসকল মানুহক অন্যায় কৰিছে, ডিলিমিটেশ্যনৰ মূল উদ্দেশ্য হ'ল সকলো সমষ্টিতে সমানকৈ আপোনাৰ সমানুপাতিকভাৱে আপোনাৰ পপুলেশ্যনটো ডিষ্ট্ৰিবিউট কৰা। যি অন্যায় 11টা সমষ্টি লৈ 27 লাখ মানুহ, 50 লাখ পপুলেশ্যন কৰিছে, ঘোৰ অন্যায় কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। তাৰ প্ৰতিফলন ওপৰালেও দিছে তেওঁ, আৰু আজি আপোনাৰ ৰাইজে আপোনালোকে কৈ আছে পাৰ্লিয়ামেণ্টত কিয় লাগে? এইটোৱেতো মঞ্চ, পাৰ্লিয়ামেণ্টতো কম, এইটো আপোনালোকৰ সাংবাদিক মঞ্চ নহয় জানো? মই অসমীয়াত কোৱাৰ কাৰণে নহ'বগৈ নেকি? মইতো বেলেগ ভোজপুৰীত ক'লেতো হৈ গ'লহেঁতেন।
মই আজি আপোনাক মই এইটোতে কৈছো, আজিয়ে কৈছো, মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমান জোৰে জোৰে কয়, তেওঁ এইটোৱে কৰক, সমানুপাতিক হৈছে নে নাই তেওঁ চাওক। তেওঁৱেইতো ইলেকশ্যন কমিশ্যনৰ সেইটো সময়ত আগভাগ লৈছিল। অন্যায় কৰিছে মানুহবিলাকক, আৰু যেতিয়া অন্যায় কৰে সেইকাৰণে মই বাজপেয়ী ডাঙৰীয়াক কেতিয়াবা ভালো লাগে যে তেওঁ কৈছিল যে ৰাজধৰ্ম পালন কৰক। যেতিয়া এটা পদ পায় সেই পদৰ মৰ্যাদা দি সেই ধৰ্ম পালন কৰিব লাগে। ৰাজধৰ্ম পালন কৰি ধুবুৰী লোকসভা সমষ্টিৰ 27 লাখ মানুহৰ যিটো পপুলেশ্যনে গঠিত কৰিছে, বাকী সমষ্টিত হয় 27 লাখ কৰি দিয়ক, আৰু নহয় ইয়াত সমষ্টিটো আপোনাৰ 2.5টা সমষ্টিৰ সমান হৈছে। ইয়াত মানুহখিনিক ন্যায় দিয়ক। এই ক্ষেত্ৰত মই ইয়াৰ প্ৰতিজন নাগৰিকক, বিজেপি, এজিপি, জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো ৰাইজৰ মই সহায় বিচাৰিছো, তেওঁলোকৰ মই সহযোগিতা বিচাৰিছো, ভাল ভাৱ বিচাৰিছো, আৰু এইটো ক্ষেত্ৰত যিমান সুচাৰ হ'ব লাগে উপযুক্ত মঞ্চত মই সুচাৰ হ'ম। মই কিছুমান মানুহৰ নাম ল'ব খোজা নাই আজি, ৰাইজে পাহৰিছে আকৌ মই কিয় নাম ল'ম তেওঁ।